প্ৰিয় বন্ধু বান্ধৱীসকল, দৌল মহোৎসৱ সমাগত ঠিক একেদৰে সমাগত বৰ্ণিল বসন্ত। এইবেলি তৃতীয় বৰ্ণিল বসন্ত আপোনালোকৰ মাজলৈ আহি আছে আৰু মোৰ লগত আছে হিমাংশুদা আছে। হিমাংশুদা, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। হিমাংশুদা বৰ্ণিল বসন্তৰ সম্পাদক। যোৱা 3 বছৰে আপুনি বৰ্ণিল বসন্তৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এইবাৰৰ যি বৰ্ণিল বসন্ত পৰিকল্পনাটো কেনেকুৱা? আমাৰ বৰ্ণিল বসন্ত এইবাৰ তৃতীয়বাৰৰ কাৰণে হৈ আছে। এইবাৰ মানে কি, আমাৰ এই বৰ্ণিল বসন্ত উৎসৱটো আমাৰ মূল উদ্দেশ্য হৈছে কি, আমাৰ যি এই দৌল উৎসৱৰ লগত আমাৰ যিটো সংগতি থাকে হোলী গীত, এই হোলী গীতটো মানে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি এই বৰ্ণিল বসন্ত উৎসৱটো আমি হাতত লৈছিলোঁ। গতিকে যোৱা দুবাৰত আমাৰ হয়তো ৰাইজে দেখিছে, বিভিন্ন মতান 70ৰো অধিক দলে আমাৰ ইয়াত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোক থাকে, ৰাভা হওক, বড়ো হওক, আমাৰ এই বঙালী হওক, মাৰোৱাৰী হওক, নেপালী হওক, বিভিন্ন জনগোষ্ঠী মানে জড়িত হয়। ঠিক তেনেকে যোৱাবাৰ আমি এটা মানে কি কৰিছিলোঁ, আমাৰ অসমৰো বাহিৰৰ মানে এটা দল অনা হৈছিল, উৰিষ্যা পৰি তেওঁলোকৰ 35জনীয়া দল। খুব সুন্দৰভাৱে তেওঁলোকে ইয়াত হোলী গীত গাইছে আৰু তেওঁলোকে আমাৰ হোলী গীত আমাৰ সুৰত তেওঁলোকৰ ভাষাত গাইছে। কি সুন্দৰ পৰিৱেশ এটা। গতিকে এনেকুৱা এটা আমাৰ প্ৰচেষ্টা মানে চলি আছে বা চলি থাকিব। এইবাৰ প্ৰস্তুতি বুলি ক'লে এইবাৰ আমাৰ খুব সুন্দৰ প্ৰস্তুতি, বৰ ধুনীয়াকৈ আগবাঢ়ি আহিছে। বিশেষ ব্যতিক্ৰম নহয়, মানে দলবোৰ থাকিবই, কিন্তু এইবাৰ খালি অসমৰ বাহিৰত নাথাকে, অসমৰ বিভিন্ন জনগোষ্ঠীৰ দলখিনি থাকিব, মানে অসমৰ ভিতৰতে থাকিব। তাৰ ভিতৰত আমাৰ কিছুমান দলক অলপ ট্ৰেইন আপ কৰা হৈছে। আমাৰ জ্যেষ্ঠ আমাৰ আছে আমাৰ ৰবীন্দ্ৰনাথ দাস দা, তেওঁলোকে অলপ ট্ৰেইন আপো কৰি থকা হৈছে, যাতে তেওঁলোকে অলপ আমাৰ বস্তুটো মানে ভালকৈ ইয়াত মানে উপস্থাপন কৰিব গাব পাৰে, তেনেকুৱা কৰা হৈছে। আৰু এইবাৰ আমাৰ 72টা দল কনফাৰ্ম নিশ্চিত হৈ গৈছে। 72। তাৰোপৰি থাকিব আমাৰ এই সত্ৰাধিকাৰ বাপসকল থাকিব, প্ৰত্যেকবাৰে থাকে। আমাৰ আচলতে কিছুমানক মানে অনুষ্ঠানৰ গ্লেমাৰ বুলি ক'লে বলিউড আমাৰ তেনেকুৱা নাই। আমি যি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত ব্যক্তি, আমাৰ সত্ৰাধিকাৰ বাপজনাসকলক আমি তেওঁলোকক চৰণত সেৱা জনাই এই অনুষ্ঠানটো আমি মানে পৰিৱেশন মানে আগবঢ়াৰ কাৰণে মানে প্ৰস্তুতি হাতত লৈছোঁ। এইখিনি এটা মানে আপোনাৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ, এই বৰ্ণিল বসন্ত উৎসৱত সমূহ ৰাইজক আমি আমাৰ এই বৰপেটা বিলুত্তাৰী হাতীৰ দলিত দবাৰ পথাৰত 1 মাৰ্চত ৰাতিপুৱা 9:30 বজাত আহি উপস্থিত হ'বলৈ আমাৰ সাংস্কৃতিক মঞ্চৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।